হাই গাইজ, তো কি খবৰ আপোনালোকৰ? ৱেলকাম বেক টু মাই ইউটিউব চেনেল হেডছপাল ব্লগছ। তো গাইজ মানে মোক কমেণ্ট কৰি আছিল, স্ক্ৰীণত আহিছে চাব পাৰে আপোনালোকে, দীপক বৰাই মানে আহুজা 26ৰ ওপৰত ভিডিঅ' লাগে বুলি, আৰু আহুজা 26ৰ লগত কোনটো এম্প্লিফায়াৰ বজালে ভাল হ'ব বুলি সুধি আছিল। মানে এইকেইদিন মই ভিডিঅ'টো বনোৱা নাছিলোঁ, ভাবিলোঁ আজি বনাই দিওঁ, পুৰা ডিটেইলছত দেখাই দিম আপোনালোকক কোনটো এম্প্লিফায়াৰ বজালে ভাল হ'ব, আৰু লগতে আহুজা 2600 ল'ৰ দাম কিমান চলি আছে, আৰু লগতে মই যিটো এম্প্লিফায়াৰ দেখাম সেইটো কেনেকুৱা হয়, কি কোম্পানীৰ হয়, গোটেইখিনি ধুনীয়াকৈ দেখাম, আৰু কিমান প্ৰাইচ হয় ক'ব চেষ্টা কৰিম। আৰু মই যিটো আপোনালোকক প্ৰাইচ কম, এপ্ৰক্স প্ৰাইচ মানে সেই প্ৰাইচটোত হ'ব, হয়তো নহ'ব পাৰে, 2-3 হাজাৰ টকা কম বেছি হ'বও পাৰে, কাৰণ যিহেতু এতিয়া দামবিলাক মানে বহুত খেলি মেলি হৈ থাকে। আহুজা 2600 ল' আৰু আহুজা 2600 লগত কোনটো এম্প্লিফায়াৰ বজালে ভাল হ'ব মই দেখাম, ডিটেইলছত দেখাইছো, তো চাই লওক গাইছ আপোনালোকে। তো গাইছ চাব পাৰে আপোনালোকে, এইটো হ'ল আহুজাৰ SWX 2600 মডেল, আৰু এইটো ল' বক্সৰ আপোনালোকৰ পাৱাৰখিনি মই কৈছো, পাৱাৰ পাব আপোনালোকে 2600 ৱাট, ফ্ৰিকুৱেঞ্চি থাকিব আপোনালোকৰ 35ৰ পৰা 200 হাৰ্টজ, ইম্পিডেন্স থাকিব আপোনালোকৰ 4 ohms, আৰু দুটা স্পিকাৰ থাকিব, 18 ইঞ্চি স্পিকাৰ হয়, SPL হ'ব আপোনালোকৰ 134 dB, আৰু এইটো ল' বক্সৰ প্ৰাইচ আপোনালোকে 1,22,000 পৰা 1,25,000 টকাৰ ভিতৰত পাই যাব। আৰু এইটো ল' বক্সৰ লগত আপোনালোকে কি এম্প্লিফায়াৰ বজালে ভাল হ'ব মই ধুনীয়াকৈ দেখাইছো, তো চাব পাৰে আপোনালোকে। এইটো হ'ল আহুজাৰ XDA 7002 মডেলৰ এম্প্লিফায়াৰ, আৰু ক্লাছ D এম্প্লিফায়াৰ হয়, আৰু এইটো এম্প্লিফায়াৰৰ মই পাৱাৰখিনি কৈছো, পাৱাৰ পাব আপোনালোকে 8 ohmsত 1350 ৱাট, আৰু 4 ohmsত পাব আপোনালোকে 2400 ৱাট, ফ্ৰিকুৱেঞ্চি থাকিব আপোনালোকৰ 20 পৰা 20,000 হাৰ্টছলৈকে, ল' পাছ ফিল্টাৰ থাকিব 80 পৰা 120 হাৰ্টছ, ডাম্পিং থাকিব 1000, আৰু এপ্ৰক্স প্ৰাইচ যদি মই ক'ব যাওঁ আপোনালোকক 60 পৰা 65,000ৰ ভিতৰত ধুনীয়াকৈ আপোনালোকে পাই যাব। আৰু আপোনালোকে এইটো এম্প্লিফায়াৰ লগত আহুজাৰ SWX 2600 মডেলটো ধুনীয়াকৈ বজাব পাৰিব। তো গম পালে গাইছে আপোনালোকে। তো গাইজ দেখা পালে আপোনালোকে, মই ধুনীয়াকৈ দেখাই দিলোঁ আপোনালোকক, পুৰা ডিটেইলছত কৈ দিলোঁ। যদি আপোনালোকে আহুজাৰ SWX 2600 মডেলটো ল'ব বিচাৰে, তেতিয়াহ'লে আপোনালোকে আহুজাৰ XDA এম্প্লিফায়াৰটো ল'ব পাৰে, যিটো নেকি 7002 এম্প্লিফায়াৰ হয়। সেইটো ডাম্পিং বহুত ভাল মানে, আৰু সেইটো এম্প্লিফায়াৰ মোৰ লগৰ এজনে লৈছে, আমাৰ ইয়াৰে টংলাৰে হয়, তো মানে সিও মোক কৈছে বহুত ভাল বুলি এম্প্লিফায়াৰটো। তো 2600 ৱাট বজাবৰ কাৰণে মানে কাটাও নাযাব, কাৰণ 100-200 অলপ কম হৈ থাকিব ৱাটটো, কিন্তু ডাম্পিং বহুত বেছি আছে, সেইকাৰণে ভাইব্ৰেশ্যন পুৰা বহুত ধুনীয়াকৈ ওলাই দিয়ে, আৰু ক্ৰছ অভাৰ নহ'লেও হৈ যায় আপোনালোকৰ সৰু সুৰা প্ৰগ্ৰেমবিলাকত, কাৰণ বেক ছিটিংছটো ধুনীয়াকৈ থাকে। মানে সৰু সুৰা প্ৰগ্ৰেম মানে কি, বিয়াবিলাকত যদি আপোনালোকে ভাড়া মাৰিব বিচাৰে এইটোৰ লগত ধুনীয়াকৈ চলি যাব। তো লাইভ প্ৰগ্ৰেমৰ কাৰণে ভাল বাৰু, সেইটো আউটথ্ৰৰ মানে কি লং থ্ৰ বহুত বেছি পায় আহুজাতটো, আপোনালোকে জানে, যোনে জানে। তো যদি আজি ভিডিঅ'টো আপোনালোকৰ ভাল লাগিল, লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, আৰু যদি আপোনালোকৰ কিবা জানিব লগা আছে কমেণ্ট কৰি দিব, যদি বাৰু নেক্সট ভিডিঅ'ত ধুনীয়াকৈ দেখাব চেষ্টা কৰিম। তো গাইজ এতিয়া বাই বাই, তো কমেণ্ট কৰি দিব গাইজ, বাই বাই।